আজি আমাৰ ধনচিৰি ব্লক কমিটিৰ অন্তৰ্গত আমাৰ শিৱপুৰ প্ৰাইমাৰীৰ সৌজন্যত আমাৰ UPPL দলৰ এই শিৱপুৰ প্ৰাইমাৰীৰ আণ্ডাৰত আজি ফুটবল খেল আয়োজন কৰা হৈছিল। ফুটবল খেল আয়োজন কৰি আজি সেই ফাইনাল খেলখন ইতিমধ্যে চলি আছে। খুব সুন্দৰভাৱে এই অঞ্চলৰ ৰাইজ দলে বলে ওলাই আহিছে। ফুটবলৰ ইমান যে জনপ্ৰিয়তা, এই অঞ্চলৰ ৰাইজে যে ফুটবল প্ৰেমী, মই আজি খুব এটা আনন্দময় উপভোগ কৰিছোঁ। গতিকে এই অঞ্চলৰ ৰাইজেও যে ফুটবলৰ প্ৰতি ইমানেই প্ৰেম আজি মই গম পাইছোঁ। গতিকে মই এই অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ধন্যবাদ জ্ঞাপন কৰিম যে আমাৰ শিৱপুৰ প্ৰাইমাৰীৰ সকলো UPPL দলৰ কাৰ্যকৰ্তা আৰু আমাৰ ধনচিৰি সমষ্টিৰ সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ UPPL দলে অকল ৰাজনীতিটো কৰিবলৈ অহা নাই। UPPL দলে ৰাজনীতিৰ লগতে এই অঞ্চলৰ ডেকা ল'ৰাবিলাকক ফুটবলৰ প্ৰতি, খেলৰ প্ৰতি আকৰ্ষণ কৰি এই অঞ্চলৰ ল'ৰাবিলাকক ভালকৈ এটা সংস্থাপন দিয়াৰ সুযোগ ফুটবলৰ দ্বাৰাই আমি কিবা এটা ব্যৱস্থা কৰিবলৈ যত্ন কৰিছোঁ। সেইকাৰণে আমাৰ BTR সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰতিটো সমষ্টিত এটা মিনি ষ্টেডিয়াম বনোৱাৰ চিন্তা চৰ্চা কৰিছে। ইতিমধ্যে বহু মিনি ষ্টেডিয়াম বহু সমষ্টিত বনোৱা হৈছে। কাৰণ আমাক ভাল ফুটবলাৰ যদি আমি বনাব লাগে, তেতিয়াহ'লে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ফুটবল ফিল্ডৰো দৰকাৰ হয়। সেইকাৰণে এতিয়া ফুটবল ফিল্ড প্ৰতিটো সমষ্টিত মিনি ষ্টেডিয়াম বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ভাল খেলুৱৈবিলাকক আমি কোনোবাই নট অনলি ফুটবল, বাকী খেলবিলাকত কোনোবাই যদি নেশ্যনেল ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছে, তেখেতসকলক আমি আৰ্থিকভাৱে সহায় আৰু সহযোগিতা BTR চৰকাৰখনো দি আছে। মই আশা কৰিছোঁ যে এই শিৱপুৰ অঞ্চলত, আমাৰ এই ধনচিৰি অঞ্চলত কোনোবাই যদি এনেকুৱা ভাল প্লেয়াৰ ওলাইছে, তেতিয়াহ'লে নিশ্চয় আমাৰ BTR চৰকাৰখনে তেখেতসকলৰ কাৰণে আৰ্থিকভাৱে সাহায্য প্ৰদান কৰিম। আৰু মই UPPL দলৰ এজন কাৰ্যকৰ্তা হিচাপে UPPL দলে ৰাইজৰ বাবে কাম কৰি যাম আৰু ৰাইজৰ বাবে ভাল এটা ৰাইজক সুবিধা দিয়াৰ অৰ্থে এই ফুটবল খেলখন আয়োজন কৰা হৈছে।